মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল, মই আজি গোৱালপাৰা কলেজৰ HSP ফাইনেল টেষ্টৰ ইংলিছ গ্ৰামাৰ আপলোড দিব ওলাইছোঁ। প্ৰথমে নেৰেশ্যন আছে, চ' নেৰেশ্যনৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে বৰ্ডত চাব পাৰে, ইউ কেন চি অন দ্য বৰ্ড what I am writing here. So number 1 A, the narration is: the boy said to the teacher, "Sir, I am weak in English." The boy said to the teacher, comma inverted comma starts, "Sir, I am weak in English." Weak in English and seek your advice. Okay, এইখিনিতে শেষ হ'ল এইটো। এতিয়া টিচাৰজনে কি এডভাইচ দিলে? Read the text thoroughly. Read the text thoroughly and try to express your ideas. Express your ideas in simple, correct English. Comma inverted commas. Said the teacher. Said the teacher. So ইয়াতে দুটা সেন্টেন্স আছে। So প্ৰথম সেন্টেন্স হ'ল assertive sentence. ল'ৰাটোৱে অৰ্থাৎ the boy said to the teacher, ল'ৰাজনে টিচাৰক কৈছে, "Sir, I am weak in English and seek your advice." Okay, very simple sentence. assertive আছে। যদি assertive থকা কাৰণে আমি কি লিখিম? said to ঠাইত told লিখিম। আৰু যেহেতু ষ্টুডেণ্টটোৱে অৰ্থাৎ ল'ৰাজনে কি কৰিছে? টিচাৰক কৈ আছে, আৰু ছাৰ শব্দটো ডাইৰেক্ট স্পীচত আহিছে। ইনডাইৰেক্ট স্পীচত আমি ছাৰ শব্দটো ইউজ নকৰোঁ, যাৰ কাৰণে আমি কি লিখিম? মানে ভদ্ৰভাৱে নম্ৰভাৱে কৈছিল তেনেকুৱা এটা ৱৰ্ড লিখিম। সেইকাৰণে আমি কি লিখিব লাগিব? দ্য বয় হামলি টোল্ড দ্য টিচাৰ। অ'কে, নিশ্চয় বুজি পাইছে। কাৰণ HSP ফাইনেল টেষ্টৰ প্ৰত্যেক পেপাৰতে নেৰেশ্যন আছে আৰু মই ৰেগুলাৰলি আপলোড দি আছোঁ। চ' নিশ্চয় আপোনালোকে প্ৰায় একেধৰণৰ নেৰেশ্যনে আহি আছে, আৰু প্ৰত্যেকটো নেৰেশ্যনে বুজাই দিয়া হৈছে। আপোনালোকৰ বহুতখিনি আইডিয়া অলৰেডি আহিছে। চ' কি লিখিব লাগিব? সেটটো ঠাইত টোল্ড লিখিব লাগিব, আৰু থাৰ্ড ৱৰ্ডটো থকাৰ কাৰণে আমি ইয়াতে কি ইউজ কৰিম? হামলি ৱৰ্ডটো ইউজ কৰি দিম। অ'কে, চ' এইটো কি হ'ব? দ্য বয় হামলি, নম্ৰভাৱে কৈছিলে। হামলি told the teacher that, ল'ৰাজনক আমি হি বুলি ক'ম। হি, এম বা ইজ বা আৰ থাকিলে আমি নেৰেশ্যন ইনডাইৰেক্ট স্পীচত ৱাজ বা ৱেৰ লিখিম। চ' হিৰ লগত ৱাজ আহিব। হি ৱাজ weak in English and এটা সিক আছে, সিকটো প্ৰেজেন্ট টেন্সত আছে। ইয়াত যেনেকৈ এমৰ প্ৰেজেন্ট টেন্স ৱাজ লিখিলোঁ, তো সিকৰ প্ৰেজেন্ট টেন্স লিখিব লাগিব। প্ৰেজেন্ট টেন্স কি হ'ব? সিক শৰ্ট। বহুত ষ্টুডেণ্টে সিকৰ পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম নাজানে। চ' মনত ৰখা দৰকাৰ, আৰু সদায় লাগিব। ভাৰ্বল লিষ্ট সদায় মুখস্থ কৰিব। চ' এইটো কি হ'ব? শৰ্ট। অ'কে, সিক শৰ্ট হিজ এডভাইচ। এইটো হিজ মানে টিচাৰক বুজাইছে। এতিয়া টিচাৰে কি এডভাইচ দিলে? ৰিড দ্য টেক্সট থৰলি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ ইউৰ আইডিয়াছ ইন চিম্পল কাৰেক্ট ইংলিছ, ছেড দ্য টিচাৰ। গতিকে একেবাৰে চিম্পল, এইটো ইম্পাৰেটিভ সেন্টেন্স। দ্য টিচাৰ এডভাইচড, ছেড দ্য টিচাৰ। যদিও ছেড দ্য টিচাৰ আছে, কিন্তু কথাখিনি ল'ৰাজনে কৈছিল, দ্য বয় আছে কওঁতাজন, আৰু এইবাৰ টিচাৰে কৈছে, নিশ্চয় ল'ৰাজন ক'ব। সেইকাৰণে আমি কি লিখিম? দ্য টিচাৰ এডভাইচ দ্য বয়। আৰু ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে আগত টু আহিব। টু ৰিড দ্য টেক্সট থৰলি। অ'কে, টু ৰিড দ্য টেক্সট thoroughly and টেন্সৰ কোনো পৰিৱৰ্তন নহয়, try to
express টিচাৰে ষ্টুডেণ্টক কৈছে অৰ্থাৎ ল'ৰাটোক সেইকাৰণে কি লিখিব লাগিব হিজ লিখিব লাগিব ইউৰ ঠাইত কি লিখিব লাগিব হিজ express his ideas in simple correct English simple correct English so নিশ্চয় বুজি পাইছে এইটো ডাইৰেক্ট স্পিচৰ কি আছিল the boy said to the teacher sir I am weak in English and seek your advice your narration hall indirect narration hall the boy humbly told the teacher that he was weak in English and sought his advice next read the text thoroughly and try to express your ideas in simple correct English said the teacher so the teacher advised the boy to read the text thoroughly and try to express his ideas in simple correct English so এই ডিস্ট্রিক্টত আৰু এটা নেৰেশন আহিছে এটো হল Sima said to the boy what's the matter why are you crying be cheerful Sima said to the boy what's the matter what's the matter question mark why are you crying why are you crying question mark be cheerful so ইয়াতে তিনটা সেন্টেন্স আছে তার প্রথম দুটা সেন্টেন্স ইন্টারোগেটিভ আছে আর ইন্টারোগেটিভ যেতিয়া থাকিব ইনডাইরেক্ট স্পিচত সেইটোৰ ধৰণে আমি আস্ক বা এনকোয়াৰ্ড অফ লিখিম গতিকে কি লিখো Sima asked the boy আর WH কোৱেশ্চনে যেতিয়া কোনো ইন্টারোগেটিভ সেন্টেন্স থাকে তাক ইনডাইরেক্ট কৰিবলৈ হলে তাত কোনো ধৰণৰ কানেক্টিভ লিখিব নালাগে দ্যাট ইফ বা ওয়েদাৰ একো লিখিব নালাগে গতিকে পাতে থাকিব আৰু ইয়াত হোৱাটস মানে কি হোৱাট ইজ আৰু ইজ তো কি হৈ যাব ওয়াজ হৈ যাব আৰু ওয়াজ তো লাষ্টৰ ফালে যাব কাৰণ কোৱেশ্চনত থাকিব নোৱাৰে এখানে কি হ'ব হোৱাট দা ম্যাটাৰ ওয়াজ হোৱাট দা ম্যাটাৰ ওয়াজ আৰু যেহেতু দুটা কোৱেশ্চন কৰিছে এখানে মাজত আমি এন্ডেৰে কানেক্ট কৰি দিম এন্ড হোৱাই হি ইউ টু কি হ'ব হি কান বয় কৈছে আৰু এম বা ইজ বাৰ থাকিলে ওয়াজ বা ওয়েৰ হয় আগতে কৈছিলো so he was crying okay and why he was crying লাষ্টৰ be cheerful এটো কিন্তু অলপ বেলেগ নিয়ম কাৰণ ই ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্সত আমি আস্ক লিখিব নোৱাৰিম ওকে গতিকে ইয়াতে be cheerful হয়তো সিমাই লৰাটোক এডভাইস দিয়া বুলি ক'ব পাৰো বা কৈছিল বুলি আমি ক'ব পাৰো so ইয়াতে কি লিখিম she advised him that means Sima advised the boy তেনেকে লিখি আমি প্লুৰাল ইউজ কৰিব পাৰো she advised him to be cheerful নাইবা she told him to be cheerful লিখিলে হৈ যায় so মই she advised লিখিছো she advised him to be cheerful so more subscribers viewers আৰু ছাত্ৰ ছাত্ৰীসকল নিশ্চয় দুটা নেৰেশন আপোনালোকে বুজি পালে কিদৰে দুটা ডাইৰেক্টত আছিল ইনডাইৰেক্টত কৰা হল প্ৰত্যেক দিন ভিডিওত প্ৰায় নেৰেশন আপলোড দিয়া হৈ আছে প্ৰত্যেক পেপাৰতে আছে সো এই পেপাৰৰ কোনো ব্যতিক্ৰম নহয় গোৱালপাৰা কলেজৰ ইংলিছৰ পেপাৰ সো এটো কি হল Sima said to the boy what's the matter why are you crying be cheerful Sima asked the boy what the matter was and why he was crying she advised him to be cheerful so narration খিনি মই মুছি দিছো অলৰেডি সলভ কৰা হল এবাৰ এইখন পেপাৰৰে ভয়েস সেন্স আছে সো ভয়েস সেন্স কিটা মই এটা আপোনালোকক কৰি দিম সলভ কৰি দিম আপোনালোকে নিশ্চয় মনোযোগেৰে চাই থাকিব কাৰণ প্ৰত্যেকটো কথাৰে মনোযোগ বা কনসেন্ট্ৰেশনটো বহুত ইম্পৰ্টেন্ট যিমান মনোযোগ বা কনসেন্ট্ৰেশন দিব সিমানে তেওঁ বেছিকে লাভ হ'ব নিশ্চয় আপোনালোকৰ গোটেইখিনি মানে আয়ত্তাধীনত আহিব সো সেকেন্ড আহিলে ভয়েস who wrote the Mahabharata প্ৰথমটো আছে who wrote the Mahabharata a who wrote the Mahabharata question and পুরে question করছে ইন্টারোগেটিভ সেন্টেন্স এসআরটি পড আছে সরি অ্যাক্টিভ ভয়েসত আছে
আৰু হু থকা সেন্টেন্সক পেসিভ কৰিলে বাই হোম লিখা হয় মই আৰু বেছি এক্সপ্লেইন কৰি নাথাকো আৰু পাস্ট টেন্স আছে যাৰ কাৰণে মহাভাৰতৰ সাবজেক্ট হ'ব আৰু সাবজেক্ট মহাভাৰত থাৰ্ড পারসন সিঙ্গুলার নাম্বার এখানে ওয়াজ লিখিব লাগিব সো বাই হোম ওয়াজ দা মহাভারত রাইটার পাস্ট পার্টিসিপল কি রাইট রোড রিটেন সো এই পেসিভ ভয়েস হৈ গল নিশ্চয় আপোনালোকে বুজি পাইছে আগে পিছে এনেকা সেন্টেন্স আহিছে অকল এটুৱে নহয় আৰু এটা সেন্টেন্স দিছে একে টাইপৰ হু ওপেন দা ডোৰ আৰু এটো সিট আছে উই শুড নট এনকারেজ ইনডিসিপ্লিন টু বি একে ডিস্ট্রিক্ট সরি একেখন কলেজৰে উই শুড নট encourage indiscipline এটো এটা কমন সেন্টেন্স প্রায় পরীক্ষাতে আহে সো এটো পরীক্ষাটো আহিছে সো ইনডিসিপ্লিন হল অবজেক্ট সাবজেক্ট বনালো ইনডিসিপ্লিন তাৰপিছত শুড আছে শুড লিখিলো নট আছে নট লিখিলো শুড উড ক্যান কুড মে মাইট এবিলাক থাকিলে এটা বি লিখিব লাগে বেছি ভয়েসত সো বি লিখিলো তাৰপিছত ভাৰ্বৰ সদায় পাস্ট পার্টিসিপল So indiscipline should not be encouraged by us লিখিলে লিখিব পাৰি লিখিলে বেছি ভাল কাৰণ এইটো নিজে নিজে গম পোৱা যায় যে ইনডিসিপ্লিনত কি দিব নালাগে লাই দিব নালাগে কাৰ দ্বাৰা আমাৰ দ্বাৰা বা মানুহৰ দ্বাৰা সো এনেকুৱা ক্ষেত্ৰত ডুৱাৰ অফ দা একচন বাই আস এইটো আমি অমিট কৰিব পাৰো নেক্সট মই যেটো কৈছিলো হু ওপেন দা ডোৰ অৰ্থাৎ হু ৰোড দা মহাভাৰত সেম সেন্টেন্স অৰ্থাৎ সেম প্যাটাৰ্নৰ কেৱল সেন্টেন্সটো বেলেগ হু ওপেন দা ডোৰ আকৌ টেন্সও একেই আছে সো এ লগত একেই হ'ব অৰ্থাৎ ইয়াৰ বেসিকটো বাই হোমেৰে আৰম্ভ কৰিব লাগিব কাৰণ আপোনালোকে জানে হু থাকিলে সদায় বাই হোমেৰে বেসিক কৰিব লাগে আই বাই হোম কিয় লিখিব লাগে মই আগতে বুজাই দিছিলো সো এতিয়া আৰু এইবিলাক নকও আপোনালোকে জানাই যদি বাই হোম লিখি ললো তাৰপিছত পাস্ট টেন্স থকা কাৰণে ডোৰৰ আগত ওয়াজ আহিব দা ডোৰ লিখিলো তাৰপিছত ভাৰ্বৰ সদায় পাস্ট পার্টিসিপল ওপেনৰ পাস্ট পার্টিসিপল কি ওপেনড সো এই বেসিক হৈ গল এবাৰ ডি আছে ডি এটা সেন্টেন্স দিলে আই হ্যাভ লস্ট মাই বুক আই হ্যাভ লস্ট মাই বুক সো এটা এটা ইম্পর্টেন্ট সেন্টেন্স আৰু পৰীক্ষাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আহি থাকে সো মাই বুক অবজেক্ট এক সাবজেক্ট বনালো মাই বুক লিখিলো তাৰপিছত যেহেতু হ্যাভ বা হ্যাজ থাকিলে হ্যাভ বা হ্যাজ ইউজ কৰিব লাগিব আই লগত হ্যাভ আছিল এবাৰ কিন্তু মাই বুক থাৰ্ড পারসন সিঙ্গুলার নাম্বার হেকানে কি আহিব হ্যাজ আহিব মাই বুক হ্যাজ তাৰপিছত হ্যাভ হ্যাজ থাকিলে হ্যাভ হ্যাজ হেড থাকিলে বেসিক ভয়েসত বিন বেসিকে লিখিব লাগে সো মাই বুক হ্যাজ বিন লস্ট বাই মি লিখাৰ প্ৰয়োজন নাই মানে এনে লিখি দিছো কাৰণ মই কিতাপখন হেৰুৱালো মোৰ কিতাপখন হেৰাল মানে তাতে এনে নিজেই বুজি পোৱা যাব যে মোৰ কিতাপখন মোৰ দ্বাৰা হেৰাইছে গতিকে তাতে আৰু বাই মি লিখাৰ প্ৰয়োজন নাই যদি আপোনালোকে সন্দেহ থাকে লিখি দিব পাৰে কিন্তু নিলিখিলে বেছি ভাল মই এখানে কাটি দিছো ওকে কাৰণ মিনিং গোটেইখিনি এই সেন্টেন্সৰ যিখিনি মিনিং আহিব লাগে সম্পূৰ্ণভাৱে বেছি ভয়েসত বাই মি নোহাকে আহি গৈছে ওকে নিশ্চয় বুজি পাইছে কাৰণ এক্টিভত আছে মোৰ কিতাপখন হেৰাল বা মই মোৰ কিতাপখন হেৰুৱালো মোৰ কিতাপখন হেৰাল গতিকে একে মিনিং আহিছে কেৱল হেতু এক্টিভ এটু পেসিভ ওকে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই বৰঞ্চ বাই মি লিখিলে বেছি বেয়া অৰ্থটো অলপ মানে বেয়া যেন হে লাগে সো আমি এবিলাক এৰি দিলো নেক্সট ইট আছে হি ওয়াজ ফাউন্ড গিল্টি অফ মার্ডার he was found guilty of murder so ই এটা পেসিভ ভয়েসৰ সেন্টেন্স কি বুলি লিখি দিছো আপোনালোকে গম পাইছে কিহৰ কাৰণে বেসিক যেনেকৈ এটো কি আছিল was the door open was আছিল door opened আছিল পেসিভ ভয়েসত এটা কি আছে was আছে আৰু ভাৰ্বৰ পাস্ট পার্টিসিপল আছে নিশ্চয় এটো পেসিভ ভয়েসৰ সেন্টেন্স কিন্তু ডুৱাৰ অফ দা একচন নাই যেনেকৈ লস্ট বাই মি ডুৱাৰ অফ দা একচন আমি লিখা নাই ঠিক তেনেকৈ এই সেন্টেন্সটো ডুৱাৰ অফ দা একচন নাই অৰ্থাৎ he was found guilty of murder অৰ্থাৎ তো মাৰ্ডাৰ বা হত্যাকাণ্ডত কি গিল্টি অৰ্থাৎ দুখী পোৱা গৈছিল গতিকে মাৰ্ডাৰ বা হত্যাকাণ্ডত দুখী পোৱা গৈছিল কাৰ দ্বাৰা নিশ্চয় কোৰ্টৰ দ্বাৰা বা জাজৰ দ্বাৰা গতিকে এনেকুৱা সেন্টেন্সত ডুৱাৰ অফ দা একচন অমিট থাকে
গতিকে এক্টিভ কৰোঁতে কিন্তু আমি ডৰ অফ দ্য একশ্যন আগত আনিব লাগিব কাৰণ বাইৰ পিছত যিটো অবজেক্ট থাকে তাক সাবজেক্ট বনাবই লাগিব তেতিয়াহে এক্টিভ ভইচ হ'ব কিন্তু বাইয়ে নাই তেতিয়াহ'লে আমি কি এটা এপ্ৰপ্ৰিয়েট বাইৰ পিছত সাবজেক্ট বা অবজেক্ট এটা ধৰি ল'ব লাগে গতিকে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ বাই দ্য কোৰ্ট বুলি ধৰি ল'লোঁ চ' বাই গুচি গ'ল দ্য কোৰ্ট আগত আহিল বা বাই দ্য জাজ বুলি ধৰি ল'লোঁ চ' কি হ'ল বাই গুচি গ'ল দ্য জাজ আগত আহিলে JUDGE জাজ তাৰপিছত যিহেতু এইটো পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স কাৰণ ৱাজ ফাউণ্ড আছে সেইকাৰণে সিম্পল পাষ্ট টেন্স লিখিম ভাৰ্বৰ সেইটো কি ভাৰ্বৰ পাষ্ট টেন্স ইয়াত ফাউণ্ড আছে ফাউণ্ডে হ'ব অৰ্থাৎ ফাইণ্ডৰ পাষ্ট টেন্স কি ফাউণ্ড চ' দ্য জাজ ফাউণ্ড তাৰপিছত যিটো অবজেক্ট আছে ইয়াত যিটো ছাবজেক্ট আছে এই ছাবজেক্টটোক অবজেক্ট বনাব লাগিব চ' হি হ'ল ছাবজেক্ট হিৰ অবজেক্ট কি হিম বাকীখিনি যি আছে আমি লিখি দিম চ' কি হ'ব দ্য জাজ ফাউণ্ড হিম গিল্টি অফ মাৰ্ডাৰ একেবাৰে সহজ কেৱল অলপ মনোযোগ দিব লাগিব আৰু এনেকুৱা সেন্টেন্স লিখিলে আমাৰ ষ্টুডেণ্টবিলাকে ভয় খাই যায় এক্টিভ নে পেছিভ বুজি নাপায় গতিকে এক্টিভ পেছিভৰ কথা মই সদায় কৈ আছোঁ হোৱাট ইজ দ্য কেৰেক্টাৰিষ্টিক অফ এক্টিভ হোৱাট ইজ দ্য কেৰেক্টাৰিষ্টিক অফ পেছিভ গতিকে আপোনালোকে জানি ল'ব যদি এম ইজ আৰ ৱাজ ৱেৰ এইবিলাকৰ পিছত যদি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৈকে সি কেতিয়াও এক্টিভ নহয় সি পেছিভত থাকে অ'কে বাই থকা নথকালৈ কোনো প্ৰশ্ন নাই বাইৰ দ্বাৰা কোনো এটা সেন্টেন্স এক্টিভ পেছিভ নহয় এক্টিভ ভইচতো বাই থাকিব পাৰে পেছিভ ভইচত বাই নাথাকিব পাৰে চ' এই কথাটো মই সদায় মোৰ ষ্টুডেণ্টবিলাকক মই কৈ থাকোঁ চ' আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই সেই কথাটো সাৱধান কৰি দিলোঁ যে বাই থকা নথকালৈ এক্টিভ পেছিভৰ কথা নাহে আমি সেন্টেন্সটোৰ যিটো টাইপ আছে বা নেচাৰ আছে এই নেচাৰ অনুসৰি বাই লাগে নালাগে সেইটো নিৰ্ধাৰণ কৰা হয় চ' লাষ্ট ওৱান আছে মাই ৱাচ হেজ বিন ষ্ট'লন ইয়াতো একেই কথা এই সেন্টেন্সটো পেছিভত আছে ইয়াতে কিন্তু বাই নাই এইটো যেনেকুৱা আছে মাই ৱাচ হেজ বিন ষ্ট'লেন চ' অলপ আগতে যি কথা কৈ আছিলোঁ সেই কথাটো আকৌ আহিলে ৰিপিট কৰিলে কুৱেশ্যনটো যে মাই ৱাচ হেজ বিন ষ্ট'লেন যেনেকৈ কি কৰিলোঁ মাই বুক হেজ বিন লষ্ট চেম পেটাৰ্ণ কেৱল সেন্টেন্স দুটা বেলেগ বেলেগ গতিকে এইটো যেহেতু পেছিভত আছে কিহত আছে পেছিভত আছে অৰ্থাৎ হেজ বিন লষ্ট পেছিভত থাকিল গতিকে ইয়াতে কি হেজ বিন ষ্ট'লেন পেছিভত আছে গতিকে মোৰ ঘড়ীটো চুৰ হ'ল পেছিভত কোৱা হৈছে বাই চামবডি বাই দ্য থিফ লিখিব পাৰোঁ হয় নহয় মই ঘড়ী চুৰ হ'ল মানে কি চুৰ কৰি লৈ গৈছে বা কোনোবাই চুৰ কৰি লৈ গৈছে আমি নাজানো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ বাই চামবডি ধৰি লওঁ চ' বাই গুচি গ'ল এক্টিভততো বাই নাহে গতিকে কি লিখিলোঁ চামবডিৰে আৰম্ভ কৰিলোঁ আৰু যিহেতু সেন্টেন্সত কি আছে হেজ বিন আছে ই প্ৰেজেণ্ট পাৰফেক্টত আছে সেইকাৰণে চামবডিৰ পিছত কি আহিব হেজ আহিব আৰু পেছিভ ভইচত বিন থাকে এক্টিভ ভইচত কিন্তু বিন নাথাকে পাৰফেক্ট টেন্সত চ' চামবডি হেজ ষ্ট'লেন ভাৰ্বৰ ফৰ্মটো একেই থাকে ইয়াতেও পেছিভ আছে ইয়াতেও পেছিভ আহিব নিশ্চয় মনত ৰাখিব যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বা পাষ্ট পাৰফেক্ট টেন্সত কি সদায় কি আহে হেভ ভাৰ্ব আহেই আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিবই লাগিব নহ'লে কিন্তু নহয় চ' সেই সূত্ৰে চামবডি হেজ ষ্ট'লেন মাই ৱাচ চ' ই এক্টিভ ভইচৰ সেন্টেন্স হৈ গ'ল চ' আজি বেছি দীঘলীয়া নকৰোঁ নিশ্চয় আপোনালোকে বুজি পাইছে মই যিখিনি নেৰেশ্যন আৰু ভইচ চেঞ্জ আপোনালোকৰ সন্মুখত এক্সপ্লেইন কৰি বুজাই দিলোঁ নিশ্চয় বুজি পাইছে একেবাৰে সহজ আৰু অলপ এটেনশ্যন দি আপোনালোকে চালে নিশ্চয় বুজি পাব যিয়ে নহওক শেষ কৰাৰ আগতে মই ভইচ চেঞ্জৰ সেন্টেন্সকেইটা আকৌ এবাৰ আপোনালোকক পঢ়ি দিছোঁ আপোনালোকে মনোযোগ দি শুনিব হু ৰোট দ্য মহাভাৰত বাই হোম ৱাজ দ্য মহাভাৰত ৰিটেন উই শুড নট এনকাৰেজ ইনডিসিপ্লিন শুড নট বি এনকাৰেজড আকৌ হু অপেন দ্য ডোৰ বাই হোম ৱাজ দ্য ডোৰ অপেনড নেক্সট আই হেভ লষ্ট মাই বুক হেজ বিন লষ্ট নেক্সট he was found guilty of murder the judge found him guilty of murder but they found him guilty of murder but the court found him guilty of murder যিকোনো এটা appropriate subject ধৰিলে হৈ যাব হেতু লৈ ইমান চিন্তা কৰিবলগীয়া নাই আৰু ভয় নাখাব নেক্সট লাষ্ট ওয়ান my watch has been stolen মোৰ ঘড়ী চুৰ হৈছিল কাৰ দ্বাৰা চুৰৰ দ্বাৰা বা কোনোবাৰ দ্বাৰা এই কাৰণে কি বাই somebody বুলি ভাবি লৈছো somebody আগত আনিছো somebody has stolen my watch So more subscribers, viewers আৰু ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ